গোলকগঞ্জৰ উচিতা যুৱকৰ মৃতদেহ উদ্ধাৰ মৃতদেহটো উচিতা গাঁৱৰ চামাত আলী ল'ৰাই ইক্ৰামুল হক যোৱা নিশা ইক্ৰামুল হকে ধাননি পথাৰৰ মাজত মাছ মাৰিবলৈ গৈছিল। আজি দুপৰীয়া পথাৰৰ মাজত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ৰাইজৰ অভিযোগ যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়ে। মৃতদেহটো ডিঙিত আঘাতৰ চিহ্ন থকা বুলি ৰাইজে অভিযোগ কৰে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ। সব সাংবাদিক বন্ধুসকল, আজি যি ঘটনাটো হল আমাৰ ওচৰ চুবুৰীয়া নেইবাৰ উচিতা গাঁৱত, এই ল'ৰাজন বিৰাট সহজ সৰল আৰু ভদ্ৰ স্বভাৱৰ ল'ৰা, কৰ্ম কৰি খোৱা ল'ৰা। মানুহ যে ইমান হিংস্ৰ প্ৰাণীৰ নিচিনা হ'ব পাৰে, ইমান বৰ্বৰভাৱে তেনেকে আক্ৰমণ হানি খুচি হত্যা কৰিলে। গতিকে যিবিলাক হত্যাকাৰী বা যিবিলাক কালপ্ৰিট হয়, সিহঁতক অতি শীঘ্ৰেই আৰক্ষী প্ৰশাসনে তদন্তৰ জৰিয়তে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতম শাস্তি দিব লাগে। যিজন ভুক্তভোগী বা যিজনক হত্যা কৰা হৈছে তেওঁৰ নাম হৈছে ইক্ৰামুল হক। তেওঁ উচিতা গাঁৱৰে ল'ৰা। তেওঁ এজন অতি ভাল ল'ৰা, সহজ ল'ৰা। গোটেই গাঁৱৰ মানুহে এক বাক্যে তেওঁক ভালে ক'ব বা প্ৰশংসাই কৰিব। কিন্তু কেনেকৈ এই হত্যাকাণ্ড ঘটিব পাৰিল, এয়া এক আচৰিত কথা। আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ, এই হত্যাকাণ্ড উচিত তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগে। ক্ষীপ্ৰতাৰে এই হত্যাকাণ্ড তদন্ত কৰি দোষী যিকেইজন আছে, যিকেইজনে এই সহজ সৰল ল'ৰাজনক, এই ভদ্ৰ ল'ৰাজনক হত্যা কৰিলে, তেখেতসকলৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাওক, ল'ৰাটোৰ নামটো আপোনালোকে জানে, ইক্ৰামুল হক। তেওঁৰ ঘৰ এই আমাৰ উচিতা গাঁৱতে হয়। আমাৰ উচিতা গাঁৱতে তেওঁৰ ঘৰ হয়। কিন্তু যিটো ঘটনা হৈছে, এই ঘটনাত সমগ্ৰ অঞ্চল উচিতাবাসী ৰাইজ মৰ্মাহত হৈছে। এই ঘটনা এক অন্যায়, জঘন্য অন্যায়। এজন অতি সাধাৰণ সহজ সৰল ল'ৰাক ৰাতি হত্যা কৰা ঘটনাক আমি সবেই নিন্দা দিছোঁ আৰু আমি বিচাৰিছোঁ যে অতি সোনকালে এই দোষীবিলাকক কৰায়ত্ব হ'ব লাগে। তেওঁ এজন সাধাৰণ জেচিবি ড্ৰাইভাৰ হয়। তেওঁ ভাড়া জেচিবি চলায়। অতি সুন্দৰ আৰু অতি ভাল ল'ৰা তেওঁ। সিহঁতে ঘৰৰ পৰা মাছ মাৰিব আহিছে। ল'ৰাটো ঘৰত কৈছে যে মা, মই মাছ মাৰিব যাওঁ। মাছ মাৰিব আহিছে, কিন্তু সিহঁতে ঘৰত ৰাতি হ'ল, খবৰ লৈছে। গোটেই ৰাতি ঘৰত নগ'লে। ৰাতিপুৱা খবৰ নল'লে ঘৰত নাযায়। তাৰপিছত সিহঁতে গোটেইখিনি ধানে পথাৰে খুজি কিনে ইয়াতে দেখা পালে ঘৰৰ মানুহ যে ইয়াতে কোনোবা দুষ্ট চক্ৰই হানি খুচিয়ে হত্যা কৰিছে। আৰু ল'ৰাটো ইমান অমায়িক, আমাৰ ৰায়পুৰ উচিতাবাসীৰ মৰমৰ ল'ৰা, চবে ইমান ভাল পাইছে, ক'বই নোৱাৰো আমি। আৰু আমি ধুবুৰী জিলা SP মহোদয়ক, বাইদেউক, লীনা দলে বাইদেউক আমি অনুৰোধ জনাইছো যে এই দুষ্ট চক্ৰই যোনে ইয়াক মাৰিছে কালপিত, অতি শীঘ্ৰে ধৰি কেনে আনি কেনে দুষ্টমূলক যে শাস্তি হয়, শাস্তি প্ৰদান কৰিব জনে আমি SP লীনা দলে বাইদেউক আমি অনুৰোধ জনাইছো। ইয়াৰ নাম আছিল আমাৰ ইক্ৰামুল হক। দেউতাকৰ নাম হ'ল চামাত আলী।